দৰ্শকে যেতিয়া ভক্ষক হয় তেতিয়া ঘটে কলংকজনক ঘটনাসমূহ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তৰ এক মুখ্য সংবাদ। গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ 3গৰাকী জোৱানক নিলম্বন কৰা হৈছে। অভিযোগ, মহ কঢ়িওৱা এখন বাহনৰ পৰা ধন দাবী কৰিছিল তেওঁলোকে। অভিযুক্ত আৰক্ষীসকল হ'ল কনিষ্টবল শশী সিনহা, হোমগাৰ্ড দুলাল দাস আৰু ধৰ্মেশ্বৰ ৰাজবংশী। সোণৰ দেশৰ সাক্ষী পিন্ধি থকা লোকজনে এনে কাম কৰিলে জনতাৰ বিশ্বাস ক'ত থাকিব? অভিযোগ অনুসৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাহন পাৰ হোৱাৰ বাবদ ৫,০০০ টকা দাবী কৰিছিল এই জোৱানসকলে। সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই তিনিওজনক নিলম্বন কৰা হয়। এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা গ্ৰহণ কৰিছে। গুৱাহাটীৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে যে বিষয়টোৰ আভ্যন্তৰীণ তদন্ত চলি আছে। ইফালে পাথাৰকান্দিত ড্ৰাগছ ব্যৱসায়েৰে জড়িত অভিযোগত আন এগৰাকী আৰক্ষীকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু গহপুৰ থানাৰ উপ পৰিদৰ্শক হাইদৰ হুছেইনৰ বিৰুদ্ধেও উঠিছে ভয়ংকৰ শাৰীৰিক নিৰ্যাতনৰ অভিযোগ। জনতাৰ সুৰক্ষা দিবলৈ অহা আৰক্ষীয়ে যদি এনে কাম কৰে তেন্তে প্ৰশ্ন উঠাটো স্বাভাৱিক। আগলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।